অৰুণোদয় আঁচনিলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, যিসমূহ জনাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে, সেইসকলে একেলগে 6,000 টকা পাব নে 9,000 টকা পাব, নে আপোনালোকে আগষ্ট মাহৰ পৰা টকা পাব নে আপোনালোকে জুন মাহৰ 10 তাৰিখৰ পৰা 3,000 টকা লাভ কৰিব, এই বিষয়ে কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। গতিকে আপোনালোকে এই গুৰুত্বপূৰ্ণ ঘোষণাকেইটা জানি লোৱাটো অত্যন্ত প্ৰয়োজন। গতিকে আপোনালোকে কেনেকৈ জানিব পাৰিব? ৰাইজ অৰুণোদয় কোনে পাব লাগে আৰু অৰুণোদয় কোনে পাব নালাগে তাৰ বিষয়ে ইতিমধ্যে আমি বহুলভাৱে চৰ্চা কৰিছো। মই আগতে কোৱাৰ দৰে অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়া ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ। বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ। যি পৰিয়ালত HIV, থেলাছেমিয়া, হিমফেলিয়া, চেৰিব্ৰেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম ৰোগী আছে, সেই পৰিয়ালকো আমি অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে, সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4চকীয়া বাহন আছে, তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে।